সকলোকে জয় গুৰু। পৰম প্ৰেমময় শ্ৰী ঠাকুৰৰ আশীৰ্বাদত আমি মানৱী জীৱন লভিছোঁ আৰু সেয়েহে প্ৰতিক্ষণে ঠাকুৰৰ ইচ্ছাক বাস্তৱত ৰূপায়িত কৰাই আমাৰ একান্ত সাধনা। সেইকাৰণে আমি নিজক নিয়ত ইষ্টৰ লগত যুক্ত ৰাখিবলৈ হ'লে ঠাকুৰে দিয়া বিধানবোৰ যদি পালন কৰোঁ তেন্তে নিশ্চয় ঠাকুৰৰ ইচ্ছাত আগুৱাই যাব পাৰিম। সেয়েহে আজি এগৰাকী মাৰ বিষয়ে আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ। আমি হ'ল বাগানৰ পৰিৱেশ। আমি যিসকলে বাগানৰ পৰিৱেশত থাকোঁ আমি নিজে চাইছোঁ যে বাগানৰ মাকসকল কিমান কষ্ট কৰে। তেওঁলোকে ৰাতিপুৱা উঠি নিজৰ যাৱতীয় কাম কাজবোৰ কৰি যিসকল মায়ে ঠাকুৰক গ্ৰহণ কৰিছে তেওঁলোকে নিত্য ইষ্টবিধি পৰায়ণ হৈ ৰাতিপুৱাই নিজৰ সকলো কাম কাজ কৰি তেওঁলোকে বাগিচাৰ কৰ্মৰ কাৰণে গুচি যায় আৰু সন্ধিয়া আকৌ উভতি আহে। সঁচাকৈ আমাৰ মাকসকল বহুত কষ্ট কৰে। সহজ কথা নহয় বাগানত পাত ছিঙা, আৰু যিসকল মায়ে পাত ছিঙে তেওঁলোকে ইমান ধুনীয়াকৈ ঘৰখনত পৰিপাতি কৰি ঠাকুৰক নিত্য সেৱা কৰে। ঠাকুৰে বিচাৰিছে এজন সদস্যৰ দৰে। ঠাকুৰে কেতিয়াও নিজক এজন ঘৰৰ মূল যেনেকৈ আমি নিজৰ সদস্যবিলাকক আমি সেৱা কৰোঁ বা নিজৰ ঘৰৰ পৰিয়ালক সেৱা কৰোঁ, ঠাকুৰেই তেনেকুৱা আমাৰ প্ৰত্যেকৰ ঘৰৰ এজন সদস্য। সেয়েহে আৰু আমাৰ মাকসকলে যিসকল মা নিজে বাগানত কৰ্ম কৰি তেওঁলোকে ঠাকুৰক ইমান ধুনীয়াকৈ ৰাখে, সেই মা এগৰাকীৰ কথা আপোনালোকৰ আগত ব্যক্ত কৰিছোঁ। এগৰাকী মা যেতিয়া ঠাকুৰক গ্ৰহণ কৰিছিল তেওঁ কেৱল তেওঁৰ স্বামী গ্ৰহণ কৰাৰ কাৰণেহে মাগৰাকী ঠাকুৰক সেৱা যত্ন কৰিছিল। আৰু সেইকাৰণে যেতিয়া কামলৈ যায় মাগৰাকী ৰাতিপুৱা সোনকালে ধূপ এডাল জ্বলাই গুচি যায়। আৰু এদিন তেনেকৈ লৰালৰি যাওঁতে ঠাকুৰৰ ফটোত ধূপডাল জ্বলি ঠাকুৰৰ ফটোত লাগিল আৰু ঠাকুৰৰ ফটোৰ পৰাই কেঁচা তেজৰ টোপাল পৰা মাগৰাকী দেখিলে। আৰু তাৰ পিছদিনাখন পৰাই মাগৰাকী ঠাকুৰ যে বাস্তৱ ৰূপে এজন ব্যক্তি, এজন ভগৱান, আৰু বাস্তৱ ৰূপে যে ঠাকুৰক সেৱা কৰিলে আমি জীৱনত সফলতা লাভ কৰিম তাৰ অনুভূতি হ'ল। আৰু তেতিয়াৰ পৰাই ঠাকুৰক তেওঁ নিজ হাতেৰে সেৱা কৰিবলৈ ধৰিলে। ঠাকুৰে কৈছে নিজ হাতে গুৰু সেৱা কৰিলে অহংকাৰ পাতল হয়। সেয়েহে আমি সদায় ঈশ্বৰৰ লগত যদি যুক্ত হৈ থাকোঁ তেন্তে আমাৰ অহংকাৰ পাতল হ'ব আৰু আমি নিজে বুজি পাম ঠাকুৰক গ্ৰহণ কৰাৰ উদ্দেশ্য। জয় গুৰু।